আজি অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিলে তেনেহ'লে কিন্তু আপোনালোকে এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। অৰুণোদয় আঁচনি 3.0ৰ কিন্তু ভাল খবৰ আহি গ'ল। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই অথবা অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল, কিন্তু যেতিয়া ছাৰ্ভে হৈছিল, ছাৰ্ভে হোৱাৰ পিছত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ নকৰে আৰু সেইসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে। সেইসকলৰ নাম কিন্তু ভেৰিফিকেশ্যন হৈ গ'ল। আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কোনসকল লোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নাম অন্তৰ্ভুক্ত হৈছে, কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ নতুন লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, অথবা ফাৰ্ষ্ট এইবাৰ অৰুণোদয় আঁচনি কোনসকলৰ নাম ভেৰিফিকেশ্যন হৈছে, কোনসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব নে নকৰে, বা আপোনালোকে কেনেকৈ লিষ্টটো চেক কৰিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পাব লাগে, বা আপোনালোকে ছাৰ্ভে কৰিছিল, আপোনালোকে আগত অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল, কিন্তু ছাৰ্ভে হোৱাৰ পিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰে, তেনেহ'লে কিন্তু ইয়াত চাব লিষ্ট কিন্তু প্ৰতিটো পঞ্চায়তে অৰুণোদয় আঁচনিৰ লিষ্ট আহি গৈছে। ইয়াত কিন্তু সকলোৰে নাম দিয়া থাকিব। যিসকলে অৰুণোদয় আঁচনি 3.0ত এপ্লিকেশ্যন কৰিছিল, ইয়াত কিন্তু সকলোৰে নাম দিয়া আছে। যিসকলৰ নাম ভেৰিফাই হৈ গৈছে সেইসকলৰ ইয়াত লিখা আছে যে আপোনাৰ নামটো একচেপ্ট হৈছে, আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যিসকলৰ অৰুণোদয় আঁচনি পাব নালাগে সেইসকলে অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্মটো জমা কৰিছে। সেইকাৰণে ইয়াত চাব দিয়া আছে ৰিজেক্টেড। যিসকল মানুহৰ নাম ৰিজেক্টেড হৈ আছে সেইসকলে যদি অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেনেহ'লে কিন্তু এতিয়া সেইসকল লোকে আৰু এবাৰ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব। যিসকলৰ নাম একচেপ্ট হৈছে সেইসকলে কিন্তু এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকে লিষ্টটো চাইছে আৰু লিষ্টত আপোনাৰ নামটো আছে আৰু তাত লিখা আছে ৰিজেক্টেড, তেনেহ'লে কিন্তু আপোনালোকৰ যদি অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, ফৰ্মত যিটো গাইডলাইন দিয়া আছে, যদি আপোনালোকে বিধৱা মহিলা হয়, হেণ্ডিকেপ হয়, আপোনালোক দুখীয়া নহয়, আপোনালোকে অৰুণোদয় আঁচনি পাব লাগে, এই হিচাপত কিন্তু আপোনালোকে আৰু এবাৰ আপোনাৰ পঞ্চায়তত যাই আৰু এবাৰ ফৰ্মলৈ ফিল আপ কৰি জমা কৰিব লাগিব। যিসকল মানুহৰ নাম একচেপ্ট হৈছে সেইসকলে কিন্তু এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কেনেকৈ আপোনালোকে লিষ্টটো চাব, আপোনালোকে কিন্তু আপোনাৰ পঞ্চায়তত গ'লে লিষ্টটো চাব পাৰিব যে আপোনালোকৰ নামটো একচেপ্ট হ'ল নে ৰিজেক্ট হৈছে।